ধুনীয়া দিছে নহয় ন চফা দিছে গাইছ ইয়াৰ মানে কি হৈছে আজি ৰাতি সাঁজটো মোৰ হাতত আজি মায়ে নবনাই মাংসটো মানে মোক দিয়াই মায়ে বনাবলৈ তাৰে এয়া ৰাতি এতিয়া মাংসটো মই প্ৰথমত মেৰিনেট কৰি লৈছোঁ মছলা চছলা দি পূৰা ধুনীয়া আছে তাৰপিছত আজি এইটো এটা মোৰ নতুন মিনি ব্লগ এইফালে কাটি থোৱা আছে বিলাহী আৰু আলুগুটি তাৰপিছত এতিয়া বনাম আৰু মোৰ মাংস বনোৱা ষ্টাইলটো বেলেগ মছলা কি মই এক্সট্ৰা খাস্তা মছলা দিওঁ যোনটো মানে মছলা পৃথিৱীত নথকা মছলা দিওঁ যোনটো নাই এনেকুৱা ধৰণৰ মছলা দি দিওঁ মানে এয়া মেৰিনেট কৰি পেলাই এতিয়া থৈ দিওঁ মাংস পিঁয়াজ চিয়াজ কাটি ল'লোঁ এতিয়া মই অলপ বেলেগ এটা ষ্টাইলত চাব ৰ'ব কি হ'ল মাংস কৰিবলৈ মানে কি হ'ল আমাৰ ওচৰত যোনখন আছিলে সেইখন নাই এতিয়া যোনখন মাংস পৰে সেইখন কি হ'ল ক'ত আছে মই এতিয়া বিচাৰি পোৱা নাই তাতছে ভাল আইডিয়া এটা আছে মোৰ চাব দেই কিহত বনাম এইটো তেতিয়া মই মাংসটো পৰিম সেইটো মানে অকণমান বেলেগ ষ্টাইলত বনাম কিন্তু চব মাংসটো ইয়াত পৰিম এখন হৈছে হাতা ইয়াত এইবোৰ পুৰি চুৰি বনাবলৈ কাৰণে এইটো এখন হাতাৰ পাপৰ চাপৰ ভাজা পিঠা চিঠা ত' ইয়াত মই ইয়াৰ ওপৰতে পৰিম এতিয়া চাব বেলেগ দিছোঁ তেনেকৈ বুজি পালে কেনেকৈ পুৰিবলগীয়া আছে টেকনিক দেখিছে উপায় নাই খালি মানে এনেকৈ বস্তুটো অলপ বেলেগ টেষ্ট আহে চ' মানে মই সেই টেষ্টটো আনিব লাগে এতিয়া মই বুজাব নোৱাৰিম সেইটোৱে গাজ মানে অকণমান পুৰি গ'লোঁ বেছি নহয় এনেই অকণমান খালি মাহঁতে গম নাপায় কি মই মানে মাংসটো কেনেকুৱা টেষ্টি মই যি দি কাম কৰোঁ মানে মাংসটোৰ লগত ত' এয়া ত' এতিয়া আমি অলপ ইয়াত বিলাহী ভাজিম কাঢ়িখন অকণমান গৰম হ'ব দিছোঁ বিলাহী চিলাহী ভাজি সেইটো মিক্সাৰত পিচিম উলিয়াই পেলাই ধেৰ আছে এতিয়া ফ্লেমত বিলাহী আৰু পিঁয়াজটো এনেকৈ ভাজি ল'ব লাগিব তাৰপিছত চাব কি কৰিম মই ফ্লেমত ভাজি তাৰপিছত মই চিধা মিক্সিত পিচিম এয়া ত' এয়া অকণমান যেতিয়া বস্তুটো গলি যাব অকণমান পিঁয়াজটো ৰেড হৈ গ'ল এয়া জ্বলিয়ে গ'ল অলপ মই গেছটো মানে ল' ফ্লেমত কৰিব লাগিছিল হাই ফ্লেমত দিলোঁ তাৰপিছত মই অলপ ঠাণ্ডা হ'বলৈ দি মিক্সিত পিচি তাৰপিছত মাংস বনাম হ'ব এইটো হ'লেই এইটো মই এতিয়া উলিয়াই আঁচুৱাই লৈ আকৌ মোৰ মানে একদম ভয় লাগে দেই লাইটা মাৰিবলৈ মই লাইটা মাৰিব নাজানো মই জুই চলা ল'বলগীয়া হয় সদায় জুই চলা ল'বলগীয়া হয় মই গেছ জ্বলাবৰ কাৰণে এতিয়া মই কি হ'ল যোনটো বস্তু বিলাহী আৰু পিঁয়াজ ভাজিছিলোঁ সেইটো মই মেৰিনেট উলিয়াই ল'লোঁ আঁচুৱাই ল'লোঁ ইয়াত মানে মই প্লেট আৰু নষ্ট কৰিবলৈ মন নাযায় কাৰণে এখনতে কৰি দিছোঁ তাৰপিছত এতিয়া আলুকেইটা ফ্ৰাই কৰিম তাৰপিছত ইয়াত ঠাণ্ডা হ'বলৈ দিম এতিয়া মই ইয়াত আলু আৰু মাংসটো ফ্ৰাই কৰিম এতিয়া মাংসটো মই ফ্ৰাই কৰি লৈছোঁ ফ্ৰাই কৰি মানে আলুটো ফ্ৰাই কৰি ল'ম ইয়াৰ লগত তাৰপিছত চাই থাকিব আধাখিনি কামটো হ'লেই আৰু এতিয়া কিন্তু অকণমান মাংসটো বেলেগ ষ্টাইলত হ'ব যোনটো মই পিঁয়াজ আৰু হেৰিটো বিলাহীটো হেৰি কৰি দিছোঁ সেইটো মিক্সিত পিচি পেলাই তাৰপিছত কি হ'ল আকৌ সেইটো আকৌ ইয়াত দি দিম সেয়াই ৰ'ব এতিয়া মই পিছা নাই ইয়াত দি থৈছোঁ মিনিট হ'ল চ' ইয়াক আদা খুন্দিব লগাই দিলোঁ আদা নহৰু পেষ্ট বনাবলৈ ত' গাইছ এয়া এতিয়া মানে এইটো কি বুলি কয় বিলাহী আৰু পিঁয়াজ যোনটো ফ্ৰাই কৰি মই উলিয়াই লৈছিলোঁ সেয়া এতিয়া মই পিচিম মিক্সিত পিচি লৈ পেলাই ইয়াৰ পেষ্ট এটা বনাম অকণমান মানে গ্ৰেভিটোৰ কাৰণে এইটো মানে এনেকৈ দিলে বনালে ভাল ত' গাইছ এয়া মানে এতিয়া ইয়াত মছলা চছলা চব দি দিম আদা পেষ্ট নহৰুটো মই তাত বাৰু দিছোঁ ইয়াতো এনেই অকণমান আছে অকণমান এইকণ ইয়াত দি দিম তাৰপিছত ইয়াত দিম শুকান জলকীয়া তাৰপিছত কেঁচা জলকীয়া দুইটাই দি দিম শুকান জলকীয়াটো অলপ বেলেগ টেষ্ট আনিব কেঁচাটো বেলেগ ধনিয়া চনিয়া মছলা চব ইয়াত দি দিম ত' এয়াই হ'ব ত' গাইছ এয়া মই এতিয়া মিক্সিত পিচি লওঁ বস্তুকেইটা চব দি ল'লোঁ মছলা চছলা এয়া অ'কে ত' গাইছ যোনটো পেষ্ট মই বনাই লৈছিলোঁ ত' সেইটো মই ইয়াত দি দিছোঁ মাংসটো পূৰা ফ্ৰাই হৈ যাব লাগিব পূৰা মাংস সিজাৰ পাছত এইটো দিয়ে এইটো দি পেলাই মাংসটো জাষ্ট এবাৰ লৰাই মেলি তাৰপিছত পানী দি পেলাই থৈ দিলে মাংস ৰেডি হৈ যাব গাইছ এইবোৰ মানে আমেৰিকা পৰা অনা চাউল এইটো কি বুলি কয় গাইছ কণ্ট্ৰলৰ চাউল এয়া এতিয়া ভাতটো বনাই লওঁ আজি ভাত নৰ্মেল ভাত এইবোৰেই আৰু হৈ গ'ল এয়া আজি মাংস ত' কেমেৰা কোৱালিটিয়ে মেটাৰ কৰে মাংস দেখাব কেনেকুৱা আছলিকেতো বৰ ধুনীয়া দেখাইছে অকণমান জুলীয়া মানে বেছি নহয় কাৰণ মানে আজি বেলেগ চব্জি নাই অকণমান এয়াই মাংস হৈ গ'ল এয়া এতিয়া মাংস হৈ গ'ল এতিয়া আপুনি খাম ভাত খাই আজিলৈ মোৰ মিনি ব্লগ খতম গাইছ